হেল্ল' ষ্টুডেণ্টছ, অৱশেষত HSLCৰ প্ৰগ্ৰেমখন আহি পালে। এয়া আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1। আজিকালি সেৱা বুলি নকয়, আজিকালি কয় আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড। তো ব'ৰ্ডে ইতিমধ্যে তোমালোকৰ পৰীক্ষাৰ যিটো ৰুটিন HSLC এক্সামৰ সেইটো দিলে। তো ষ্টুডেণ্টছ, পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা। এয়া মই অকণমান ডাঙৰকৈ দেখুৱাই দিছোঁ। তোমালোকে ধুনীয়াকৈ ৰুটিনখন লিখি ৰাখিলে ভাল হ'ব, যাতে কোনো ধৰণৰ খেলি মেলি নহয়। এটা পৰীক্ষা যদি খেলি মেলি হয়, তোমালোকৰ গোটেই বছৰটোৱে নষ্ট হ'ব। তোমালোকৰ পৰীক্ষা যদি আগবেলা পৰীক্ষা থাকে 9টা বজাৰ পৰা আৰম্ভ হ'ব 12টা বজালৈকে, আৰু যদি পিছবেলা পৰীক্ষা থাকে, আফটাৰনুনত যদি পৰীক্ষা থাকে, তেনেহ'লে তোমালোকৰ 1:30ৰ পৰা 4:30 PM লৈকে পৰীক্ষা হ'ব। তাৰমানে পিছবেলা দুপৰীয়া 1:30 বজাৰ পৰা 4:30 বজালৈকে পৰীক্ষা হ'ব। যদি আগবেলাৰ কথা কৈছোঁ ষ্টুডেণ্টছ, যদিও 9টা বজাৰ পৰা পৰীক্ষা হয়, তথাপিও তোমালোকে আধা ঘণ্টা আগতে উপস্থিত হ'বা পৰীক্ষা হলত। পিছবেলা যদি পৰীক্ষা 1:30 বজাৰ পৰা হয় ঠিকেই, কিন্তু তোমালোকে আধা ঘণ্টা আগতে উপস্থিত হ'বা, 1টা বজাতে উপস্থিত হ'বা পৰীক্ষা হলত। ইয়াতে তোমালোকক আৰু এটা কথা কৈ দিছোঁ যে তোমালোকক 5 মিনিট সময় পৰীক্ষাত প্ৰশ্ন পেপাৰখন পঢ়িবলৈ দিয়া হ'ব। অৰ্থাৎ 9টা বজাৰ পৰা তোমালোকে লিখিবলৈ আৰম্ভ কৰিব পাৰিবা। মানে 8:55 তোমালোকে, যদি আগবেলা পৰীক্ষা হয়, 8:55 তোমালোকক প্ৰশ্নখন দিয়া হ'ব। 5 মিনিটৰ কাৰণে তোমালোকক প্ৰশ্নখন পঢ়িবলৈ দিয়া হ'ব, আৰু তাৰপিছতহে তোমালোকে 9টা বজাৰ পৰা লিখিবলৈ পাৰিবা, যদি আগবেলা পৰীক্ষা হয়। সেইধৰণে পিছবেলা যদি 1:30 বজাৰ পৰা পৰীক্ষা আছে, তেনেহ'লে তোমালোকক 1:25 অৰ্থাৎ 1:25 তোমালোকক কুৱেশ্যন পেপাৰখন দিয়া হ'ব, যাতে তোমালোকে পঢ়ি ল'ব পাৰা, কুৱেশ্যন পেপাৰখন এবাৰ ওপৰা ওপৰি চাই ল'ব পাৰা। তো এতিয়া আমি ডেট ৱাইজ আমি প্ৰগ্ৰেমখন ভালকৈ চাই যাওঁ, কোনটো তাৰিখত কি পৰীক্ষা আছে। তো আমাৰ ষ্টাৰ্ট হ'ব এইটো 10 ফেব্ৰুৱাৰীৰ পৰা। চোৱা, ফেব্ৰুৱাৰী 10 টিউজডে পৰিব সেইদিনাখন, ফেব্ৰুৱাৰী 10, 2026, অৰ্থাৎ 2026 চনৰ, হয়নে? তো প্ৰথম দিনাখন আছে MIL। এয়া কাৰোবাৰ ইংলিছ IL থাকিব পাৰে। তো MILৰ ঠাইত প্ৰথমতে অসমীয়া হ'ব পাৰে, MILত বেংগলী হ'ব পাৰে, কাৰোবাৰ মণিপুৰী হ'ব পাৰে। সেইধৰণে MIL যাৰ যি আছে মেইন ছাবজেক্ট। তো আগবেলা 9টা বজাৰ পৰা 12টা বজালৈকে MILৰ পৰীক্ষা হ'ব। 10 তাৰিখে ফেব্ৰুৱাৰী 10, 2026 টিউজডে পৰিছে। তাৰপিছত তোমালোকে চোৱা, নেক্সট পৰীক্ষাটো আছে ফেব্ৰুৱাৰী 13, এয়া 2026 ফ্ৰাইডে পৰিছে। ছ'চিয়েল ছায়েন্স আছে সেইদিনাখন, আৰু পিছবেলা পৰীক্ষা নাই। 10 তাৰিখেও পিছবেলা পৰীক্ষা নাই, আৰু 13তো পিছবেলা পৰীক্ষা নাই। ঠিক আছে। তাৰপিছত ফেব্ৰুৱাৰী 14ত এইটো আছে, ফেব্ৰুৱাৰী 14 ছেটাৰডে পৰিছে। সেইদিনাখন কাৰোবাৰ ইলেক্টিভ ছাবজেক্ট থাকিব পাৰে, মিউজিক, ডেন্স, উডক্ৰাফ্ট, হোম ছায়েন্স, এইবিলাক থাকিব পাৰে, আগবেলা আছে। আৰু যদি কাৰোবাৰ ফাইন আৰ্টছ, উইভিং এণ্ড টেক্সটাইল ডিজাইন এইবিলাক আছে, এইবিলাক পিছবেলা আছে 1:30 বজাৰ পৰা। নিজৰ ইলেক্টিভ ছাবজেক্টবোৰ ভালকৈ চাই ল'বা। এই ছাবজেক্টবোৰ যদি আছে, তেনেহ'লে ফেব্ৰুৱাৰী 14, 2026, অৰ্থাৎ সেইদিনাখন পৰিছে ছেটাৰডে, গতিকে সেইদিনাখন পৰীক্ষা আছে। 16 ফেব্ৰুৱাৰীত চোৱাচোন, মানডে পৰিছে, সেইদিনাখন ইংলিছ আছে তোমালোকৰ, মেইন ইংলিছখন। আগবেলা আছে পৰীক্ষা, ইংলিছ আছে, তোমালোকে চাই ল'বা, পিছবেলা পৰীক্ষা নাই। তাৰপিছত ষ্টুডেণ্টছ, ফেব্ৰুৱাৰী 20 তাৰিখে চোৱাচোন, 20 ফেব্ৰুৱাৰী 2026 ফ্ৰাইডে পৰিছে। সেইদিনাখন আছে জেনেৰেল মেথমেটিক্স, আগবেলাই আছে এইটো, পিছবেলা কিন্তু পৰীক্ষা নাই। জেনেৰেল মেথমেটিক্স এইটো ফেব্ৰুৱাৰী 20ত আছে, 20 তাৰিখে। তাৰপিছত ফেব্ৰুৱাৰী 23, 2026 মানডে পৰিছে, সেইদিনাখন জেনেৰেল ছায়েন্স আছে, ছায়েন্সৰ পৰীক্ষা আছে, আগবেলাই আছে, পিছবেলা পৰীক্ষা নাই। তাৰপিছত চোৱা, 24 ফেব্ৰুৱাৰী 2026 টিউজডে, সেইদিনাখন মণিপুৰী যদি কাৰোবাৰ আছে, আৰু সান্থালী আছে কাৰোবাৰ ইলেক্টিভ ছাবজেক্ট যদি আছে, তেনেহ'লে মণিপুৰী আৰু সান্থালী আছে, আগবেলা আছে ফেব্ৰুৱাৰী 24ত, পিছবেলা কিন্তু কোনো পৰীক্ষা নাই। তাৰপিছত চোৱা, ফেব্ৰুৱাৰী 25 ৱেডনেছডে পৰিছে, সেইদিনাখন বুধবাৰ পৰিছে, ফেব্ৰুৱাৰী 25, 2026 হিন্দী ইলেক্টিভ যদি আছে কাৰোবাৰ, আৰু যদি গাৰ্মেণ্ট ডিজাইনিং আছে ইলেক্টিভ, এই দুটা ছাবজেক্ট ইলেক্টিভ যদি আছে, সেইদিনাখন পৰিছে 25 ফেব্ৰুৱাৰী 2026, আগবেলা পৰীক্ষা আছে, পিছবেলা কিন্তু পৰীক্ষা নাই, মৰ্ণিং শ্বিফ্টতে আছে। ঠিক আছে। তাৰপিছত চোৱা ষ্টুডেণ্টছ, 26 ফেব্ৰুৱাৰী থাৰ্ছডে পৰিছে। তো এইবিলাক ইলেক্টিভ ছাবজেক্ট আছে, কাৰোবাৰ থাকিব পাৰে। চোৱাচোন, আগবেলা মৰ্ণিং শ্বিফ্টত এডভান্স মেথমেটিক্স আছে, জিঅ'গ্ৰাফী আছে, হিষ্ট্ৰী আছে, সংস্কৃত আছে, কম্পিউটাৰ ছায়েন্স আছে, কমাৰ্চ, নেপালী ইলেক্টিভ যদি আছে, আৰবিক ইলেক্টিভ যদি আছে, পাৰ্চিয়ান আছে যদি, আছামিজ ইলেক্টিভ যদি আছে, এইকেইটা ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা
26 ফেব্ৰুৱাৰী 2026 থাৰ্ছডেত পৰিছে আৰু আগবেলা আছে এইকেইটা পৰীক্ষা মৰ্ণিং শ্বিফ্টত আৰু যদি আছামিছ ইলেক্টিভ কাৰোবাৰ যদি আছে তেনেহ'লে পিছবেলা আছে 1:30 পৰা 4:30 PM লৈকে ঠিক আছে তো এইকেইটা ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা 26 ফেব্ৰুৱাৰীত আছে কোনকেইটা মৰ্ণিং শ্বিফ্টত আছে তোমাৰ নিজৰ ইলেক্টিভ ছাবজেক্ট চাই ল'বা ঠিক আছে আছামিছ ইলেক্টিভটো কিন্তু 26 ফেব্ৰুৱাৰীত পিছবেলা পৰীক্ষা আছে তাৰপিছত চোৱা ফেব্ৰুৱাৰী 27 2026 ফ্ৰাইডে পৰিছে কেইবাটাও ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা আছে সেইদিনাখনো চোৱাচোন প্ৰথমতে আছে ইয়াতে মৰ্ণিং শ্বিফ্টত যিখিনি পৰীক্ষা আছে গোটেইখিনি পিছবেলা কিন্তু নাই মৰ্ণিং শ্বিফ্টতে আছে এইকেইটা ইলেক্টিভ ছাবজেক্ট চোৱাচোন ৰিটেইল ট্ৰেড NSQF ITES NSQF প্ৰাইভেট ছিকিউৰিটি NSQF হেল্থ কেয়াৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ টুৰিজিম এণ্ড হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ অট'ম'টিভ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ এগ্ৰিকালচাৰ ডেইৰী ৱৰ্কাৰ এপেৰেল মেড আপছ এণ্ড হোম ফাৰ্নিচিং NSQF yoga and physical education artificial intelligence and robotics এইকেইটা ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা আছে 27 ফেব্ৰুৱাৰী 2026 ফ্ৰাইডেত ঠিক আছে তো ষ্টুডেণ্টছ এয়া আছিল তোমালোকৰ 2026 HSLC এক্সামৰ প্ৰগ্ৰেমখন তোমালোকে ভালকৈ প্ৰগ্ৰেমখন লিখি ল'বা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নিজৰ নিজৰ ইলেক্টিভ ছাবজেক্ট কি হয় সেইটো ভালকৈ নোট কৰি থবা আৰু গোটেই ছাবজেক্টবিলাক যাতে ভুল নোহোৱাকৈ ডেট ৱাইজ লগতে বাৰো লিখি থবা ঠিক আছে তো তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰি এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ থেংক ইউ ষ্টুডেণ্টছ কিপ ৱাচিং মাই চেনেল